ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা প্ৰাণ ৰক্ষা ৰাজ্যৰ অনুষ্ঠান চলি থকাৰ মাজতে অগ্নিকাণ্ড গেছৰ টেংকি লিক হৈ বিস্ফোৰণ হোৱাৰ আশংকাত ৰাজ্যৰ মাজত হোৱা ধোৱা লাগে। অঞ্চলটোৰ ৰঞ্জিত দাস নামৰ এজন লোকৰ ঘৰত অনুষ্ঠান আয়োজন চলি থকাৰ মাজতে ৰন্ধন গেছৰ টেংকি লিক হৈ প্ৰচণ্ড শব্দ হোৱাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। পিছত ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰাত তৎক্ষণাৎ অগ্নি নিৰ্বাপক বাহিনীৰ দল আহি ৰন্ধন গেছৰ টেংকিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়। এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা স্থানীয় ৰাইজ ৰক্ষা পৰে। ৰঞ্জিত কুমাৰ দাস তাৰ ঘৰত তেওঁৰ ল'ৰাৰ অন্নপ্ৰাশন আছিলে। সেইটোৰ উপলক্ষে তেওঁলোকে মানে বৈষ্ণৱ সভা দিয়াৰ কাৰণে এৰেঞ্জমেণ্ট কৰিছিলে, মানুহৰ এটা সেৱাৰ কাৰণে এৰেঞ্জমেণ্ট কৰিছিলে। যেতিয়া তেওঁলোকে মানে ৰান্ধা কৰাৰ কাৰণে গেছ প্ৰয়োজন আছে, তাতে পাইপত লিক হৈছিলে। লিকৰ ক্ষেত্ৰত জুই লাগিছিলে। তেখেতে নিজে নিজে এইটো বুজাই লৈছে। আমাৰ পাড়াৰ মানুহ আহিছিল, লগতে বুজাই লৈছে, কোনো ক্ষয় ক্ষতি হোৱা নাই, একো হোৱা নাই। আমাৰ ফায়াৰ ব্ৰিগেডো আহি গৈছিলে, মই ফোন কৰিছিলোঁ, লগে লগে ফায়াৰ ব্ৰিগেড আহিছে, প্ৰশাসনৰ মানুহো আহিছে। চিলিণ্ডাৰ ব্লাষ্ট হৈছিল নেকি? না, চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই, লিকেজ হৈছিলে। আৰু এই পেণ্ডেল চেণ্ডেল পৰিছে? পেণ্ডেল আপোনাৰ পেণ্ডেলৰ যিটো এইটো অলপ পৰিছে, ক্ষয়ক্ষতিটো হোৱা নাই? ক্ষয়ক্ষতি একো হোৱা নাই। ঠিক অলপ মানে বৈষ্ণৱ সেৱা উপলক্ষে অন্নপ্ৰাশন আছিল। তাৰ কাৰণে মানে লেডিজ মানুহ ৰান্ধা বাঢ়ি কৰে। লেডিজ মানুহৰ কাৰণত মানে মানে তেওঁলোকে মানে লিক হৈ গৈছিল, তেওঁ বুজা নাই, দৌৰ মাৰিছিল, আমি দূৰত আছিলোঁ। তাৰ কাৰণে বেছি কিছু হয় নাই, একো হয় নাই, অলপ হৈছে, বালু চালু কিনি পাই দিছোঁ। আৰু ক্ষয়ক্ষতি হোৱা নাই? আহিছে, ক্ষয়ক্ষতি কোনো হোৱা নাই না? ক্ষয়ক্ষতি হোৱা নাই। ইয়াৰ পঞ্চুঘাট বুলি ক'লে পায়। ঠিক আছে।